সকলোকে নমস্কাৰ। সম্বন্ধ এটা জীয়াই থাকিবলৈ হ'লে বা সম্বন্ধ এটা আগবঢ়াই নিবলৈ হ'লে, সম্পৰ্ক এটা মজবুত হ'বলৈ হ'লে বহুত কিবা কিবি লাগে। প্ৰেম, ভালপোৱা, আন্তৰিকতা, বুজাবুজি, শ্ৰদ্ধা, বহুত কিবা কিবি লাগে। সময়ৰ লগে লগে কিছুমান বস্তু নিজে নিজে নাইকিয়া হৈ যায়, কিন্তু সময়ৰ শেষত এনে কিছুমান অনুভূতি আছে যিবিলাক অনুভূতিয়ে সংসাৰখন আগবঢ়াই নিয়াত সবল কৰি ৰখাত সহায় কৰে। মই ভাবোঁ প্ৰেম, ভালপোৱা এইবিলাক সংসাৰ এখন বা সম্পৰ্ক এটা সুস্থিৰ কৰি ৰাখিবলৈ যদিও প্ৰয়োজন, এনেকুৱা বহু সম্পৰ্ক দেখিছোঁ ক'ৰবাত প্ৰেম ভালপোৱা যথেষ্ট থকাৰ পাছতো বিশ্বাসৰ অবিহনে সম্পৰ্কবোৰ শেষ হৈ যোৱা দেখিছোঁ। ক'ৰবাত যেন প্ৰেম ভালপোৱাৰ আগত বিশ্বাস বহু দূৰ শ্ৰেষ্ঠ, বিশ্বাসৰ আগত যেন প্ৰেম ভালপোৱাৰ তুলনা নাইকিয়া হৈ যায়, মূল্য নাইকিয়া হৈ যায়। এনেকুৱা বহু সম্পৰ্ক দেখিছোঁ যিবিলাক সম্পৰ্কত অটুট বিশ্বাস থকাৰ বাবে সম্ভৱতঃ প্ৰেম ভালপোৱাই স্বৰ্গীয় অনুভূতি দিছে। মাটিতে পাতি এখন পাৰি লৈ একেলগে থকাৰ যিটো অনুভূতি, সেইটো বিশ্বাসে দিছে। বিশ্বাস যদি থাকে, প্ৰেম ভালপোৱাই লৈ সংসাৰখন আগুৱাই নিয়া বহু সম্পৰ্ক দেখিছোঁ। কিন্তু বহু সম্পৰ্ক প্ৰেম ভালপোৱা থকাৰ পাছতো বিশ্বাসৰ অবিহনে শেষ হৈ যোৱা দেখিছোঁ। সেয়েহে মই অনুভৱ কৰোঁ যে সংসাৰ এখন, সম্পৰ্ক এটা মজবুত হৈ থাকিবলৈ প্ৰেম ভালপোৱা থকাৰ উপৰিও শ্ৰদ্ধা, বিশ্বাস সঁচাকৈ প্ৰয়োজন। এই শ্ৰদ্ধা আৰু বিশ্বাসেই এটা সময়ৰ পাছৰ পৰা, এটা বয়সৰ পাছৰ পৰা সংসাৰখন সুকলমে পাৰ কৰাই লৈ যোৱাত যথেষ্ট অৰিহণা যোগায়। সকলো কুশলে থাকক, সুস্থ থাকক আৰু সম্পৰ্কবোৰ বিশ্বাসৰ ভিত্তিত আগবাঢ়ক। ধন্যবাদ।